ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিচালক মেনেজাৰ অজিত গগৈ, তাৰপিছতে বৰবামৰ পৰিচালক ভূপেন হাজৰিকা প্ৰমুখ কৰি আমি আমাৰ অসমৰ প্ৰাক্তন খেলুৱৈ নৰ্মদ Points to Nahagatia, 12-11. Points to Borban, 19-20. ধন্যবাদ। আমি গৌৰৱ কৰোঁ অসমৰ প্ৰথম মহিলা ভলীবল খেলুৱৈ আৰু অসমৰ প্ৰথম NI স্পৰ্টছ আৰু সেয়াও আমাৰ নাহৰকটীয়া। ধন্যবাদ। এতিয়া আমি সোঁ হাতখন এনেকৈ কৰি ৰাখি আমি যেনেকৈ কৈ যাম তেনেকৈ ধৰণে শপত বাক্যখিনি মানি চলিবৰ কাৰণে আজি শপত ল'ব। গতিকে এইখিনি যাতে কোনো অৱজ্ঞা নকৰে আৰু যিসকল দৰ্শক শ্ৰোতা আৰু সন্মানীয় বিশিষ্ট শ্ৰদ্ধাৰ ব্যক্তিসকল আছে তেখেতসকলকো আমি শপত গ্ৰহণ মানি নিজৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ উত্তৰণৰ ঘটাই মা দেউতা তথা অভিভাৱকৰ সকলো কথা মানি পঢ়া শুনাকো আগুৱাই লৈ যাম। এগৰাকী ভাল খেলুৱৈ হোৱাৰ স্বাৰ্থত প্ৰতিপল ৰাগিয়াল দ্ৰব্যৰ পৰাও নিজকে আঁতৰাই ৰাখিম।
জয় টু অসম ভলীবল মিছন 100, জয় টু মিছন 100ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত মই শ্ৰী নিজৰ নিজৰ নামবোৰ কওক, নিজৰ কেন্দ্ৰটোৰ নাম, কেন্দ্ৰৰ এগৰাকী প্ৰশিক্ষাৰ্থী হিচাপে প্ৰতিজ্ঞা কৰি কওঁ যে BVL কৰ্তৃপক্ষ আৰু কেন্দ্ৰ নিৰীক্ষকৰ সকলো নীতি নিয়ম মানি নিজৰ শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশৰ উত্তৰণ ঘটাই মা দেউতা তথা অভিভাৱকৰ সকলো কথা মানি পঢ়া শুনাটো আগুৱাই লৈ যাম। এগৰাকী ভাল খেলুৱৈ হোৱাৰ স্বাৰ্থত প্ৰতিপল ৰাগিয়াৰ দ্ৰব্যৰ পৰাও নিজকে আঁতৰাই ৰাখিম। জয় টু অসম ভলীবল মিছন 100, জয় টু ব্ৰহ্মপুত্ৰ ভলীবল লীগ, জয় আই অসম। এয়াই আমাৰ প্ৰতিজ্ঞা হৈছে। আৰু মই আগতীয়াকৈ কৈ দিয়া নাই, তথাপিতো মই গৌৰৱ কৰিম আৰু সাহস কৰোঁ, আমি নাহৰকটীয়াই